নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো আজি কিন্তু অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে কিয়নো কৈছে কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে আমাক আজমলৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয়নো তাৰ লগতে কৈছে বিশ্বনাথৰ সমষ্টিৰ আজি হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত বাইক ৰেলী অংশগ্ৰহণ কৰে বিশ্বনাথ কেইবাখনো গাঁৱত মন্ত্ৰী ডক্টৰ শৰ্মাই বাইক ৰেলীৰ পিছত বিশ্বনাথৰ চন্দ্ৰপুৰ বাগৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু এই নিৰ্বাচনী সভাৰে মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণৰ প্ৰসংগত কয় যে মই কংগ্ৰেছৰ দলত 21 বছৰ আছিলোঁ 100 বছৰে কংগ্ৰেছ দলে মহাত্মা গান্ধী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল দেশভক্ত তৰুণ ৰাম ফুকন আছিল আনকি স্বাধীনতা আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাও আছিল কিন্তু আজি এই কংগ্ৰেছ দলে বৰদিন আজমলে বুকুচাত উঠি ল'লে অসমত বৰদিন আজমলৰ বাহিৰে মিত্ৰতা কৰিবলৈ আন কোনো নাছিল নেকি আৰু তাৰ লগতে কৈছে কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে আমাক দুৰ্বল কৰিব আৰু আমাক আজমলৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিব বুলি উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ লগতে কয় যে কাজিৰঙা গড়কেইটাৰ পৰা বৰদুৱাৰলৈকে তেজপুৰৰ বিশ্বনাথ চাৰিআলিলৈকে আৰু মানৱ সংস্কৃতি আৰু সভ্যতাক লৈ জীয়াই থাকিবলৈ নিদিওঁ বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছৰ দলে বৰদিন আজমলৰ বুকুচাত উঠি অসমৰ সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছে বুলি উৎসাহিত কৰিছে আৰু আনহাতে মন্ত্ৰী ডক্টৰ শৰ্মাই ভাষণৰ দ্বাৰা লগতে কয় যে নিৰ্বাচন ভাৰতত অসম সনাতন আৰু বৰদিন আজমলৰ এই দুই পক্ষ থিয় আছে এই নিৰ্বাচনী সভা ৰক্ষাৰ নিৰ্বাচন বিকাশৰ মহাৰণ গতিকে ৰাইজৰ সিদ্ধান্ত আপোনালোকে ল'ব লাগিব আপোনালোকে ভোট কাক দিব দিয়াৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলিছে কিন্তু ৰাজ্যত বৰ্তমান নিৰ্বাচনী গৰম বতাহ তাৰ লগতে কৈছে ব্লক কংগ্ৰেছৰ সভাপতিলৈ গুলীচালনা চিকিৎসাধীন অৱস্থাত মৃত্যু আৰু ইয়াত প্ৰথমতে কয় যে কংগ্ৰেছৰ দল ব্লক সভাপতি ইন্দ্ৰ প্ৰতাপ সিং পৰামলৈ অচিনাক্ত লোকৰ গুলীচালনা আৰু মঙলবাৰে মধ্যপ্ৰদেশ ছত্তাপুৰৰ মালহাৰাৰ সংঘটিত হয় এই গুলীচালনাৰ ঘটনা গুলীচালনাৰ পিছতে ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীক চিকিৎসালয়ত নিয়া হয় চিকিৎসালয়ত চিকিৎসা কৰি থকা অৱস্থাত মৃত্যু হয় ইন্দ্ৰ প্ৰতাপ সিং পাৰমাৰৰ কিন্তু এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মধ্যপ্ৰদেশ আৰক্ষীয়ে সন্ধিয়া পাছত আৰু আজি আনতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে কিয়নো নিৰ্বাচনী আয়োগে এক ঘোষণা কৰি কৈছিল যে 60 ঊৰ্ধৰ ভোটাৰসকলক ঘৰৰ পৰাই বেলট যোগে ভোট দিব পাৰিব সেয়ে কাইলৈৰ পৰা শিৱসাগৰ জিলাৰ ঘৰে ঘৰে 80 ঊৰ্ধৰ ভোটাৰ ভোট সংগ্ৰহ অভিযান আৰম্ভ হ'ব আৰু তাৰ লগতে কৈছে ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰদান কৰা নিৰ্দেশ অনুসৰি এইবাৰ নিৰ্বাচনত 80 বছৰ ওপৰৰ ভোটাৰ বিশেষভাৱে সক্ষম ভোটাৰ আৰু কোভিড ৰোগত আক্ৰান্ত হোৱা ভোটাৰসকলক ঘৰতে পোষ্টেল বেলট যোগে ভোটদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে এই নিৰ্দেশনা পালন কৰি শিৱসাগৰ জিলাৰ পৰা অন্তৰ্গত 103 আমগুৰি 107 থাউৰা আৰু 108 শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা আৰু এই শ্ৰেণীৰ ভোটাৰসকলক ইতিমধ্যে ফৰ্ম প্ৰদান কৰা হৈছে আৰু তাৰ লগতে ইয়াত কৈছে যে ইতিমধ্যে এই আবেদনকাৰী ভোটাৰসকলে সকলো তথ্য পৰীক্ষণ অন্তত শিৱসাগৰ নিৰ্বাচনী জিলাত কাইলৈ পৰা অৰ্থাৎ আজি 17 আৰু তাৰিখৰ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিহা লৈছে আৰু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে শিৱসাগৰ নিৰ্বাচনী জিলাৰ 3টা সমষ্টিত থকা 57টা ছেক্টৰ 5জনীয়া একোটা দলে এই ভোট গ্ৰহণৰ অভিযান বৰ্তি হ'ব 103 আমগুৰি বিধানসভা সমষ্টিৰ বাবে 19টা 107 থাউৰা বিধানসভা সমষ্টিৰ বাবে 18টা 108 শিৱসাগৰ সমষ্টিৰ বাবে 20টাকৈ দল ইতিমধ্যে সাজু হৈছে সন্ধিয়া পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে অসমবাসীৰ বাবে কিয়নো কৃষক নেতা অখিল গগৈ যোৱা এবছৰতকৈ অধিককাল কাৰাবন্দী হৈ আছে কিন্তু এটা ডাঙৰ খবৰ মুকলি হৈছে কিয়নো ইয়াত কৈছে যে প্ৰথমতে কৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অখিল গগৈ তাৰ লগতে কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসংঘৰ পৰ্যায়ত অখিল গগৈ হৈ যুক্তি প্ৰদৰ্শন আৰু ইয়াত কৈছে ৰাষ্ট্ৰসংঘত অখিলৰ হৈ যুক্তি প্ৰদৰ্শন অসম্পাদিত ভিডিঅ' তেওঁ বহুতে ডাঙৰ খবৰ কিয়নো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অখিল গগৈ আৰু তাৰ লগতে কৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত অখিলৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যুক্তি প্ৰদৰ্শনৰ ভিডিঅ' অসম্পাদিত ৰূপ কেৱল টাইম-8ৰ হাতত আহি পৰিছিল আৰু এই যুক্তিৰ ৰায় পৰৱৰ্তী সময়ত শুনানি কৰা হ'ব কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অখিলৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলিছে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে এটি কৰ্মচাৰী অৱসৰৰ এক বিশেষ অফাৰ লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে কিয়নো কৈছে যে প্ৰতিমাহে আপুনি 5,000 টকাকৈ অতিৰিক্ত পেঞ্চন লাভ কৰিব জানক সবিশেষ আৰু তাৰ লগতে কৈছে আপুনি আপোনাৰ পেঞ্চনক লৈ চিন্তিত নেকি এতিয়াৰ পৰা বিনিয়োগ কৰি অৱসৰ পিছৰ সময়ছোৱাত সুৰক্ষিত কৰি ৰাখিবলৈ জানিব বিচাৰিছোঁ এখন আঁচনিৰ বিষয়ে অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে অটল পেঞ্চন যোজনা চমুকৈ APA আৰম্ভ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ লগতে কৈছে 18 পৰা 40 বছৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে ইয়াৰ বাবে বেংক আৰু বেংকৰ একাউণ্টত থকাটো প্ৰয়োজন আঁচনিখনৰ পৰা 60 বছৰৰ পিছত জমা কৰাসকলে পেঞ্চন লাভ কৰা আৰম্ভ কৰে অটল আঁচনিত পেঞ্চনৰ পৰিমাণ আপুনি কৰা বিনিয়োগ আৰু আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে
আৰু তাৰ লগতে কৈছে APR অধীনত এজন ব্যক্তিয়ে কমেও 1000 টকা 2000 টকা 3000 টকা 4000 টকা 5000 টকা অধিক মাহিলী পেঞ্চন পাব পাৰে আৰু 2015 চনৰ মে মাহত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে পঞ্জীয়ন কৰিব বিচাৰে এটা সেভিংছ একাউণ্ট আপুনি খুলিব লাগিব আধাৰ নম্বৰ আৰু এটা মোবাইল নম্বৰ থকাটো আপোনাৰ প্ৰয়োজনীয় কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে অটল পেঞ্চন যোজনাৰ গুৰুত্বপূৰ্ণ দিশটো হ'ল আপুনি যিমান সোনকালে এই আঁচনিখনত যোগদান কৰিব আপুনি যিমান বেছি লাভ কৰিব আহৰণ কৰিব পাৰিব যদি এজন ব্যক্তিয়ে 18 বছৰ বয়সৰে এই আঁচনিত যোগদান কৰে তেন্তে তেওঁ 60 বছৰ বয়সৰ পিছত প্ৰতিমাহে 5000 টকা পেঞ্চন পাই যাব আৰু 210 টকা জমা কৰিব লাগিব কিন্তু ইয়াত কৈছে যে ইয়াৰ অৰ্থ হৈছে এই আঁচনিখনত প্ৰতিদিনে 7 টকা জমা কৰিলে আপুনি প্ৰতিমাহে 5000 টকা পেঞ্চন লাভ কৰিব পাছতে গুৰুত্বপূৰ্ণ খবৰটো মুকলি হৈছে সকলো জল্পনা কল্পনা অন্তৰ পিছত তৃতীয় পৰ্যায়ে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে জালুকবাৰী হিমন্ত প্ৰতিদ্বন্দ্বী কোন হ'ব আৰু ইয়াত কৈছে ৰাজ্যৰ তৃতীয় পৰ্যায়ে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে মঙলবাৰে দলটোৱে এখন 21জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আৰু ইয়াত কৈছে প্ৰকাশিত তালিকা অনুসৰি নামনি অসমত বঙাইগাঁও দক্ষিণ শালমৰা ৱাজিদ আলী চৌধুৰী আৰু গোলোকগঞ্জত আব্দুছ সোবহান আলীৰ চৰকাৰে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় প্ৰাৰ্থিত্ব লাভ কৰিছে বঙাইগাঁও বিধানসভা সমষ্টিত আৰু মন্তব্য যে বিগত 2014 চনৰ বিধানসভা নিৰ্বাচন শংকৰ প্ৰসাদ ৰায় বিজেপিত যোগদান কৰিছিল যদিও সমষ্টিটোত বিজেপিৰ মিত্ৰ অগপ দলে লাভ কৰাত কংগ্ৰেছত যোগদান কৰি নিৰ্বাচনী অৱতীৰ্ণ হোৱাৰ আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কিন্তু ইয়াত কৈছে অৱশ্যে অগপ প্ৰাৰ্থী ফৰিভূষণ চৌধুৰীৰ হাতত বিপুল পৰিমাণৰ ভোট ব্যৱধানত পৰাস্ত হয় ৰায় বঙাইগাঁৱৰ আন দুটা বিধানসভা সমষ্টিৰ অভয়াপুৰী উত্তৰ আব্দুল পাটিম খণ্ডকাৰ আৰু অভয়াপুৰী দক্ষিণত প্ৰদীপ চৰকাৰৰ প্ৰাৰ্থিত্ব দিছে দলটোৱে আৰু গোৱালপাৰা জিলাৰ দুধনৈখি বিধানসভা সমষ্টিত যাদৱ স্বৰ্গীয়ৰী আৰু গোৱালপাৰা পূৰ্বত আব্দুল কালাম ৰছিদ আলম আৰু গোৱালপাৰাত মহম্মদ আব্দুল ৰছিদ মণ্ডল আৰু জলেশ্বৰত আফাউদ্দিন মোল্লাহক দিয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে কামৰূপ বুকৰ নন্দিতা দাস আৰু ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ পৰাগবাৰীত যতীন মালী আৰু জালুকবাৰীৰ ৰমেন বৰঠাকুৰ দিছপুৰত মহাজোঁটৰ মনজিৎ মহন্ত আৰু আঞ্চলিক গণমৰ্চা আৰু পূৰ্বৰ গুৱাহাটীত অসমীয়া বৰদলৈকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দল আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে মৰিয়নিত মুখ্যমন্ত্ৰী সভাত হঠাৎ হোৱা ছাউণ্ড বক্সৰ পৰা ওলাল জুই ধোঁৱা আৰু তাৰ লগতে কৈছে মৰিয়নি বিজেপি নিৰ্বাচনী সভাত অতন্তৰ মৰিয়নি বিজেপি প্ৰাৰ্থী আৰু ৰমণী ৰাতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগত আছে সাংসদ তপন গগৈ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাগৰাকীও বিজেপি শীৰ্ষ নেতা কিন্তু ইয়াত কৈছে মঞ্চত তেতিয়া চাহ জনগোষ্ঠীৰ সংগীত শিল্পী সজ্জন নায়কে পৰিৱেশন কৰা গীতৰ তালে তালে বিজেপি নেতা একাংশ দলীয় কৰ্মী নাচনত ব্যস্ত আছিল এনে সময়তে সভাত উপস্থিত ৰাইজৰ মাজত লাগিল হোৱা দোৱা ৰাইজৰ চিঞৰ বাখৰত সংবাদ মাধ্যমৰ লোকৰ লগতে মঞ্চত থকা সকলোৰে দৃষ্টি নিবদ্ধ হয় সভাৰ এটা চুকত থকা ছাউণ্ড ছিষ্টেমৰ বক্সটোৰ ফালে ছাউণ্ড ছিষ্টেমৰ বক্সটোৰ ফলৰ পৰা অহৰহ সময়ত নিৰ্গত হৈছিল জুই আৰু ধোঁৱা বক্সটোৰ কাষত থকা ৰাইজে আতংকিত হৈ চিঞৰ বাখৰ কৰাৰ লগতে সেই ঠাইৰ পৰা ফৰিং চিটিকা দিলে কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে এই সময়ত তাত উপস্থিত থকা ছাউণ্ড ছিষ্টেমৰ কাৰিকৰী লোকসকলে তাতোকৈ জুই আৰু ধোঁৱাই আগুৰি ধৰা ছাউণ্ড বক্সৰ পৰা সংযোগী বিচ্ছিন্ন কৰাৰ পিছতহে জুই ধোঁৱা নিৰ্গত হয় বন্ধ কৰা তাৰ লগতে কৈছে ইয়াৰ পিছত ছাউণ্ড ছিষ্টেমৰ বিসংগতি দূৰ নহ'ল মুখ্যমন্ত্ৰী আৰু তাৰ লগতে আৰম্ভ কৰিছিল উদান্ত ভাষণ ৰাইজক আহ্বান জনালে বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীক ভোট দিবৰ বাবে কিন্তু ছাউণ্ড ছিষ্টেমৰ বিসংগতি আতন্তৰ ঘটালে সভাখনত মুখ্যমন্ত্ৰী ভাষণৰ মাজতে ছাউণ্ড ছিষ্টেমৰ বিসংগতিক লৈ অসন্তুষ্ট প্ৰকাশ কৰি ঠিক কৰিবৰ বাবে অনুৰোধ কৰে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক মঞ্চত থকা এজন বিজেপি নেতাই এটা নতুন মাইক ফোন প্ৰদান কৰাৰ পিছতহে উক্ত বিসংগতি দূৰ